নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ভেজ ডাল, মানে পাচলিৰ সৈতে দাইল। আৰু পাচলিৰ সৈতে দাইল আপোনালোকে এইটো ছিজনত খাবলৈ খুবেই ভাল নহয় জানো, যিহেতু পাচলি বজাৰত একদম ধুনীয়া ধুনীয়া পাচলি ওলায় এইটো বতৰত। গতিকে মই বনাইছোঁ বোলো ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু ভাল পালে লাইক এটা কৰি দিব, আৰু তেতিয়া আমি ভিডিঅ' বনাবলৈ ভাল পাওঁ আৰু নেক্সট ভিডিঅ'টো বনাবলৈ বেছি উৎসাহিত হওঁ। আৰু যদি কোনোবা নতুন আহিছে মোৰ চেনেলত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা যিটো বেল আইকন সেইটো অল কৰি দবাই থ'ব, তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে গম পাই থাকিব। তেনেহ'লে দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু জুইত পানীখিনি বহাই দিছোঁ, কিন্তু পানীখিনি গৰম হোৱা নাই দেই, এইমাত্ৰ বহাইছোঁ মই। আৰু কাৰণ দালিখিনি দিয়াৰ সময়ত পানীখিনি খুব গৰম হৈ থাকিলে বেয়া, কাৰণ দালিটো সিজিব দেৰি হয়। এয়া লৈছোঁ মই মগু দাইল আৰু মচুৰ দাইল আৰু চানা দাইল, আৰু এইখিনি মই 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। আপোনালোকে বেছি সময় তিয়ালেও কথা নাই, মানে সোনকালে সিজে আৰু তিয়াই থৈ দিলে, সেইটোৱে কথা। আৰু এই ধৰণে দাইলখিনি দি দিলোঁ মই, কিন্তু দাইলখিনি পানীখিনি গৰম নহওঁতে দাইলখিনি দিব দেই, পানীখিনি গৰম হ'ব নিদিব। বেছি গৰম হৈ গ'লে মানে দাইলখিনি দিয়াৰ পাছত অলপ সিজিবলৈ দেৰি হয়। আৰু এয়া দাইল উতলিলে, আৰু উতলাৰ পাছত মই এয়া যিখিনি দাইলৰ ওপৰৰ ফেন সেইখিনি মই কাঢ়ি দিছোঁ। বহুত লেতেৰা লেতেৰা ওলোৱা নিচিনা লাগে আৰু ফেনবিলাক, সেইটো কাৰণে খুব পাউডাৰ থাকে ন, যিমান চাফাকৈ ধুলেও এই ফেনখিনি ওলায়। আৰু দাইলখিনি সিজি থাকিব, তেতিয়ালৈকে মই পাচলিখিনি ঠিক কৰি ল'ম। কি কি পাচলি দিলোঁ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। দিব হালধি, নিমখ। এতিয়া দালিখিনি যিহেতু সিজিব অলপ দেৰি লাগে, চব্জিবোৰ সিজিবলৈ ইমান দেৰি নালাগে, গতিকে দালিখিনি মই আগতে অলপ সিজাই লৈছোঁ, তাৰপাছত চব্জিবোৰ দিম। আৰু এইখিনি চব্জি কাটি ল'লোঁ মই। এই আছে গাজৰ, বেঙেনা, মটৰ, ফুলকবি, পিঁয়াজ আৰু কেঁচা জলকীয়া। আৰু এনেকৈ দাইল ৰান্ধিলে পিঁয়াজ এনেকৈ কেঁচাকৈ কাটি এনেকৈ পাচলিৰ লগত দি দিব, বৰ ধুনীয়া এটা সুগন্ধ আহে। গতিকে এতিয়া এইখিনি মই দি দিম তাতে। দাইল পূৰা উতলি আছে, আৰু এতিয়া মই পাচলিখিনি দি দিম। টাইপত ডালে কৰোঁতে কি হৈছে, জেগা এনেকৈ বেছি খাইছে, সেইটো কাৰণে মই বোলো হাতেৰে কৰোঁ। আৰু এনেকৈ গোটেইখিনি মই চব্জি দি দিম, গোটেইখিনি দি দিলোঁ। এতিয়া দাইলো সিজিব, চব্জিও সিজি যাব। কালাৰটো কি ধুনীয়া হ'ব চাবচোন। এতিয়া এইখিনি ঢাকি দিম আকৌ, কিন্তু মিডিয়াম জুইত দিব দেই, একদম মানে হাই ভলিউমত নিদিব। এইখিনি আদা এনেকৈ থেতেলিয়াই দি দিছোঁ, খুব মিহি কৰিব নালাগে, আদা এনেকৈ দি দিব লাগে, খুব ধুনীয়া হয়। এটা বস্তু দিছোঁ মানে এই ফুলকবিৰ যিখিনি কোমলীয়া পাত আছিলে যে, সেইখিনি কোমলীয়া পাতখিনি এই ধৰণে দি দিছোঁ, কাৰণ ভাল লাগে এই কোমলীয়া পাতখিনি খাই। এয়া দাইল সিজি গ'ল, মানে আৰু অকণমান আছে আৰু সিজিবলৈ, কিন্তু চব্জিও সিজিবই হ'ল। আৰু এইখিনি সময়তে দিম মই ইয়াতে বিলাহী এই ধৰণে 2টা বিলাহী 4ফাল কৰি লৈছোঁ এনেকৈ। আৰু দালিখিনি সিজাৰ পাছতে বিলাহীটো দিব, তেতিয়াহে মানে দালিখিনি সোনকালে সিজিব, নহ'লে তাৰ আগতে যদি বিলাহী দিয়ে দালিখিনি সিজিব দেৰি হ'ব। এয়া প্ৰায় সিজি গ'ল। আৰু আপোনালোকে যদি চব্জি এনেকৈ কিয় কেমেৰাটো এনেকুৱা আছে ন, চব্জি সিজি গ'ল, দালিও সিজি গ'ল। আৰু যদি আপোনালোকে চব্জিটো একদম ভাঙি গুলগুলীয়া কৰি দিব বিচাৰে কৰি দিব পাৰে, মই কিন্তু গুলগুলীয়া হ'লে বেয়া পাওঁ, সেইটো কাৰণে এনেকৈ মই ভাঙি দিয়া নাই। গোটা গোটা হৈ থাকিলে মই ভাল পাওঁ। যদি আপোনালোকে গুলগুলীয়া কৰি দিব বিচাৰে বেছি, মই গোটা বেছি গুলগুলীয়া কৰিলে কি হয়, গেলগেলীয়া হয়। আৰু ইয়াতে আৰু এটা বস্তু এতিয়া দিম মই, সেইটো হৈছে এইয়া পালেং শাক। যিহেতু শাকখিনি সিজিব দেৰি নালাগে, গতিকে শাকখিনি মই এতিয়া অকণমান দেৰিকৈ দিছোঁ, কাৰণ শাকখিনি সিজোঁতেতো পুটুককৈ হৈয়ে যায়।
তাৰপাছত যে এখন দাইল খাব আৰু এনেকুৱা যে ভাল লাগে। এইয়া কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে ন? আপুনি এনেকৈ বইলকৈও খাই দিব পাৰিব, তেল নমৰাকৈ, বিৰাট সোৱাদ হয়। এইয়া এইখিনি সিজিব দিম আকৌ। তেল দিছোঁ আৰু দিছোঁ পাঁচফোৰণ, কাৰণ যিহেতু মই চব্জি বনামেই এখনত, সেইটো কাৰণে আৰু বেলেগ ইউজ কৰা নাই। ইয়াত দি দিছোঁ এই ধৰণে চটকাট এইবিলাক, আৰু এখন বেলেগ মানে ফোৰণ মৰা সেইখন ব্যৱহাৰ কৰা নাই আৰু। এনেকৈ কৰিব। অকণমান মই উতলিব দিম আৰু। হৈ গ'ল মোৰ দাইল। বেছি ডাঠ নকৰোঁ মই, কাৰণ আমাৰ ঘৰত বৰ ডাঠ কৰিলে দাইল খাব বেয়া পায়। এতিয়া আৰু ভাতৰ লগত খাব আপুনি, এনেকুৱা মজা লাগে খাই এই ধৰণে। হৈ গ'ল মোৰ, অফ কৰি দিছোঁ এতিয়া।